মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই, আশা কৰিছোঁ মোৰো ভালেই। আজি আমি ঘৰলৈ বুলি ওলালোঁ, হাজবেণ্ড আৰু মই লাইন গাড়ীতে গৈছোঁ। এয়া গৈ গৈ আমি ৰধলা পথাৰ পাইছোঁগৈ। ৰধলা পথাৰ দেখিলে এটা গান মনলৈ আহে, আচলতে বহু পুৰণি স্মৃতি হৈ আছে গানটো। সকলোৱে মনত পৰেই চাগে, যিসকলে এইফালেদি আহে। মোৰ পিছে খুব ভাল লাগে পথাৰখন, পৰিৱেশটো। আৰু এতিয়া আমি গৈ গৈ যমুনা পাৰ্কৰ ওচৰ পাইছোঁগৈ। এই পাৰ্কখনো বহু সুন্দৰকৈ সজাই তুলিছে। আগতে যিসকলে আহিছে তেওঁলোকে গম পায়, আগতকৈ বহুত ভাল কৰিলে এতিয়া। মই কিন্তু আগতে প্ৰায়েই আহোঁ যেতিয়া ঘৰত আছিলোঁ। ফুৰিবলৈ আহোঁ, মাহঁতৰ লগতো আহোঁ, হাজবেণ্ডৰ লগতো আহিছোঁ। আৰু এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণেও এইখন খুব ভাল খেলিবলৈ, আচলতে খেলাৰ জেগা হয়। আৰু এতিয়া আমি গৈ গৈ ঘৰে পামগৈ আৰু। হাজবেণ্ডেও বোলে ঘৰলৈ ফল মূল নিম বুলি কৈছে, সেইকাৰণে ভাল দোকান এখনত ৰখিছোঁ আমি। আৰু ময়ো বোলো চানাকে খাওঁ অলপ। চানাও লৈ লৈছোঁ ঘৰলৈ, খাইছোঁ। আৰু এতিয়া গৈ গৈ আমি ঘৰেই পামগৈ। এইখন দেখিছেনে, আমাৰ ঘৰৰ ওচৰতে নতুনকৈ ধাবা খুলিছে। আৰু এটা বিশেষ বস্তু আছে আমাৰ ঘৰৰ ওচৰত, এছিয়াৰ 2 নম্বৰটোৰ ৱাটাৰ ছাপ্লাই, যিটো বটল ছাপ্লাই কৰে, সেইটো আমাৰ ঘৰৰ ওচৰতে আছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।